জেড এছ টেকনলজি জ্ঞান চেনেলৰ পৰা পুনৰবাৰ আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো যি কি নহওক, আজিৰ যোনটো ভিডিঅ' টপিক সেইটো হ'ল মানে আমাৰ যিটো 24 আৰু 25 বৰ্ষৰ বাজেটত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামা ছাত্ৰীসকলৰ বাবে 10 লাখ ছাত্ৰীৰ বাবে মানে মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু পষ্ট গ্ৰেজুৱেশ্যন যিবিলাক ছাত্ৰ ছাত্ৰী এইবিলাক পাছ কৰে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নতুন এটা আঁচনি লৈ আহিছে। MMNM মানে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি বুলি কওঁ, চৰকাৰ MMNM বুলি। সেইটো ঘোষণা কৰিছে। তো সেইটো প্ৰচেছটো আপোনালোকে কেনেকৈ কি ছিষ্টেমত কৰিব, যি কি নহওক, ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। মোবাইলতো কৰিব পাৰে, আপোনালোকে নিজৰ PC বা লেপটপতো কৰিব পাৰে। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম বুলি MMNM চৰকাৰ 2024 আসাম অনলাইন এপ্লাই ন' এভৰিথিং ইন ডিটেইলছ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 বৰ্ষ। আঁচনিখনৰ সুবিধাসমূহ: লাষ্ট ডেট, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, ৰিকুৱাৰ্ড ডকুমেণ্ট এতিয়ালৈকে আপডেট কৰা নাই, জাষ্ট যোৱা 12 তাৰিখে এইটো জাষ্ট ঘোষণাহে কৰিছে। অফিচিয়েল ৱেবছাইটটো এতিয়ালৈকে দিয়া নাই। তো এইটো কি সুবিধা কি আছে, কেনেকৈ কৰিব আপোনালোকে, সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম MMNM মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আপোনালোক অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেউ 12 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ বাজেটৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে। অবজেক্টিভ অফ দ্য স্কিম: মুঠ 240 কোটি টকা ব্যয়ৰ উদ্দেশ্য ঘোষণা কৰা এই আঁচনিখনৰ লক্ষ্য হৈছে ছোৱালীসকলক আৰ্থিক অনুদান প্ৰদান কৰা, বাল্য বিবাহৰ অন্ত পেলাবলৈ তথা জীৱনৰ সিদ্ধান্ত ল'ব পৰাকৈ ছোৱালীক ক্ষমতা প্ৰদানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। চৰকাৰে 10 লাখ ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক, হায়াৰ ছেকেণ্ডেৰী, স্নাতক, আণ্ডাৰ গ্ৰেজুৱেট আৰু স্নাতকোত্তৰ পষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমৰ বাবে শিক্ষা অব্যাহত ৰাখিবলৈ সহায় কৰাৰ সিদ্ধান্ত লৈছে। শিক্ষাৰ ক্ষেত্ৰত মহিলা ছাত্ৰীক সবলীকৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিছে এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ইচ্ছুক আবেদনকাৰী ইয়াৰ অফিচিয়েল পৰ্টেলৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। টেবল অফ দ্য কণ্টেণ্ট, বেনিফিট, সুবিধাসমূহ: মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ৰিকুৱাৰ্ড ডকুমেণ্ট, প্ৰয়োজনীয় নথিপত্ৰ, হাউ টু এপ্লাই, কি লাগিব, বেনিফিট অফ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, সুবিধাসমূহ: একাদশ শ্ৰেণীত মানে ক্লাছ XI মানে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকাকৈ লাভ কৰিব। কলেজৰ প্ৰথম বৰ্ষত মানে UG আণ্ডাৰ গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰ নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 12,500 টকা লাভ কৰিব। স্নাতকোত্তৰ পাঠ্যক্ৰম পষ্ট গ্ৰেজুৱেট প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলক 15,000 টকা ধনৰাশি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এক স্বতন্ত্ৰ তথা সুকীয়া আঁচনি। ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে উপলব্ধ সুবিধাসমূহৰ ওপৰত যেনে বিনামূলীয়া প্ৰৱেশ, প্ৰয়োজন হ'লে স্কুটাৰ বা ছাত্ৰবৃত্তি, স্কলাৰশ্বিপ আদিৰ সকলো সুবিধা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰি থাকিব। ই এক অতিৰিক্ত আঁচনি। এম্পাৱাৰিং দ্য গাৰ্ল চাইল্ড থ্ৰু এডুকেশ্যন। ঠিক আছে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতা এলিজিবিলিটি ক্ৰাইটেৰিয়া: আবেদনকাৰী অসমৰ বাসিন্দা হ'ব লাগিব। 1 নম্বৰ, আবেদনকাৰী চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব। এই আঁচনিৰ বাবে কেৱল ছাত্ৰীহে আবেদন কৰিব পাৰিব আৰু ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগে। কেৱল অবিবাহিত ছাত্ৰীহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ ৰিকুৱাৰ্ড ডকুমেণ্ট:
প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব নথিপত্ৰ? 1 নম্বৰ আধাৰ কাৰ্ড মাষ্ট বি, ফটো এখন, মোবাইল নাম্বাৰ, বেংক একাউণ্ট, মাৰ্কশ্বিট অফ দ্য লাষ্ট কোৱালিফাইং এক্সাম, মানে লাষ্ট কোৱালিফাইং যিখন ৰচিদ আছে এই এক্সাম দশম উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণ মাৰ্কশ্বিট, এডমিশ্যন ৰিচিপ্ট আৰু ডমিচাইল চাৰ্টিফিকেট। আৰু এপ্লাই মুখ্যমন্ত্ৰী, এইটো কি বৰ্তমান পৰ্যন্ত মুখ্যমন্ত্ৰী নিযুত মানে MMNM স্কিমৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। কোনো তথ্য প্ৰকাশ পোৱাৰ লগে লগে ইয়াৰ ৱেবছাইটত অৱগত কৰা হ'ব। abedan.com। মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযান 2024। তো ঠিক আছে বন্ধু-বান্ধৱীসকল, এইটো আজি এতিয়ালৈকে আপোনালোকৰ এতিয়া অলৰেডি কৈ দিলে বৰ্তমান পৰ্যন্ত মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ যোনটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। কোনো তথ্য প্ৰকাশ পোৱাৰ লগে লগে ইয়াৰ বিষয়ে এইটো অৱগত কৰা হ'ব। ঠিক আছে, অৱগত মানে যেতিয়া আপোনালোকক মই নেক্সটত যোনটো কেনেকৈ এপ্লাই কৰিব লাগিব মই ধুনীয়াকৈ দেখাই দিম। তো ঠিক আছে বন্ধু-বান্ধৱীসকল, যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু-বান্ধৱীলৈ আৰু কমেণ্ট কৰি জনাই দিব, পাৰিলে মই যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ।